নমস্কাৰ, মই দীপেন গগৈ। চব্জি লেলেৰে গীতটি ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে আদৰি লৈছে আৰু আমাৰ নিজৰ গাঁৱৰে ককাইদেউ বিতুল গগৈ তেওঁ খুব সুন্দৰকৈ আচলতে চব্জি ব্যৱসায়ৰ যোগেদি ভৱিষ্যত প্ৰজন্মক আমাৰ ডেকা চামক কেনেকৈ ব্যৱসায় কৰিব লাগে তাৰ গীতৰ মাধ্যমৰ যোগেদি আমি যে ব্যৱসায়ত লাভ কৰিব নালাগে এই গীতটিৰ যোগেদি এটা মেছেজ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিল। আজি মই তেখেতৰ ওচৰত উপস্থিত আছোঁ। তেখেতে আপোনালোকক উদ্দেশ্যি দুষাৰ বক্তব্য তেখেতে আগবঢ়াব। শুনকচোন তেখেতে কি কয়। আপুনি যিহেতু চব্জি লেলেৰে গীতটোৰ মাধ্যমৰ যোগেদি এটা মেছেজ দিলে, আচলতে চব্জি ব্যৱসায় বুলি নহয়, আমি ব্যৱসায় ক্ষেত্ৰত আমি অসমীয়া যুৱকে লাভ কৰিব নালাগে, আমি সকলোৱে আগবাঢ়ি যাব লাগে, আমি ব্যৱসায় কৰিব লাগে। আমি আমাৰ অসমত আচলতে আমাৰ অসমীয়া জাতিটো বাচি থাকিব হ'লে বা জীয়াই থাকিব হ'লে আমি ব্যৱসায় ক্ষেত্ৰত আমি পথাৰ বজাৰ সকলো আমি অসমীয়া দখল কৰিব লাগে, নহয়নে? বাহিৰৰ পৰা মানুহে আহি পেলাই ইয়াত ব্যৱসায় কৰি আছে, আমাৰ ব্যৱসায়টো আচলতে বহিৰাজ্যৰ হাতলৈ গুচি গৈছে। এনে সময়তে আপুনি আমাৰ যুৱ চামক এটা উৎসাহিত কৰিছে যে চব্জি ব্যৱসায়ৰ যোগেদিও আমি স্বাৱলম্বী হ'ব পাৰি বা আমি ঘৰখন খুব সুন্দৰকৈ পৰিচালনা হ'ব পাৰি। আৰু যথেষ্ট অসমবাসী ৰাইজে আপোনাৰ গীতটো আদৰি ল'লে, আপোনাৰ যিটো আচলতে লাজ কৰিব নালাগে ব্যৱসায়ৰ যোগেদি আপুনি আগবাঢ়ি গ'ল। কি ক'ব ৰাইজক? ধন্যবাদ দিছোঁ গোটেই সমূহ ৰাইজক। আপোনাৰ গীতটো যথেষ্ট ভাইৰেল হ'ল। গীতটো একচুৱেলি বেলেগ এজনৰ আছিলে, মই সদায় গীত শুনি ভাল পাওঁ। তুলেন পাঠক তেওঁৰ নাম। আৰু গীতটো মানে ইমানেই ভাল লাগে, মোকো ভাল লাগে আৰু মই ফুটি থাকি ভাল পাওঁ। আৰু সকলো ৰাইজক যে ইমানেই ছাপোৰ্ট কৰি দিলে তাৰ কাৰণে ধন্যবাদ। আমাৰ যুৱ চামক কি ক'ব যে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব লাগে? আমি একদম আহিব লাগে, আহি পিনে পূৰা সম্পূৰ্ণৰূপে লাগি থাকিব লাগে। মানে আমি চব্জি ব্যৱসায় কৰাজনো অসমীয়া হ'ব লাগে অসমত। চবেই জোতা চিলোৱা মুচিজনো আমাৰ অসমীয়া হ'ব লাগে অসমত। ঠেলা চলোৱা ব্যক্তিজনো আমাৰ অসমত অসমীয়া হ'ব লাগে। তাৰমানে বজাৰখন আমি অলৰেডি আমি দখল কৰিব লাগে। কৰ্ম কৰিলে মুঠতে ফল পাবই। কৰ্মই ধৰ্ম আৰু কৰ্ম কৰিলে ফল পাব, লাগি থাকিব লাগে। খালি আমি লাজ কৰিব নালাগে। গীতৰ মাধ্যমৰ যোগেদি সেইটোৱে কৈছে যে আমি লাজ কৰিব নালাগে। আমি টকা পইচা নহ'লে ঘৰ নচলে আৰু ব্যৱসায় কৰিলে নিশ্চয় আমি সফল হ'মেই। এই সৰুৰ পৰা যিকোনো ব্যৱসায় কৰিলোঁ, নহয়নে? একদম ৰাইট। কেলৈ মানে মইতো সদায় ফূৰ্তি থাকোঁ, লাভ লোকচান চিন্তাই নকৰোঁ, সদায় লাভেই হয়, সদায় ফূৰ্তি থাকোঁ, সেইকাৰণে লাভেই হয় মোৰ। কোনোদিন লছতে যোৱা নাই আজিলৈকে মই। আৰু প্ৰকৃততে সঁচাকৈ বহুতেই এখেতে আছিল বিতুল গগৈ, আমাৰ গাঁৱৰে হয়, মোৰ ককাইদেউ। এখেতে গীতৰ মাধ্যমৰ যোগেদি এটা মেছেজ দিবলৈ আচলতে চেষ্টা কৰিছিলে যে গীতটি কণ্ঠদান কৰিছে তুলেন পাঠক ডাঙৰীয়াক। মোৰ ভিডিঅ'টোৰ যোগেদি তুলেন পাঠক ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। খুব এটি সুন্দৰ গীত, ব্যৱসায় ক্ষেত্ৰখনক আগবাঢ়ি যাবৰ কাৰণে আমাৰ যুৱচামে ব্যৱসায় ক্ষেত্ৰখনত মনোনিৱেশ কৰিবৰ কাৰণে খুব এটা সুন্দৰ গীত ৰাইজলৈ আচলতে আমাৰ অসমবাসীলৈ উপহাৰ দিছে। আৰু এই গীতৰ মাধ্যমৰ যোগেদিও আপোনাক চিনি পাইছে অসমবাসী ৰাইজে। আৰু বহুতে ভাবে মই গাইছোঁ নেকি, মাতটো তেওঁৰ আৰু মোৰ একেই, আৱাজটো একেই, মই গান গালোঁ সেই একেই সুৰ হয়, সেইকাৰণে বহুতে ভাবে মই গাইছোঁ, কিন্তু সেইটো